আপোনালোকে হয়তো এটা সময়ত চিনেমা জোনবাই অঞ্জনা চাইছিলে সেই জোনবাই আৰু অঞ্জনাৰ চিনেমা কেইখনৰ কেইটামান ক্লিপ আপোনালোকে প্ৰথমতে চাই লওক এটা মহে কামুৰতে মোৰ কি অৱস্থা হ'ল দেখিলি চেৰিব্ৰেল মেলেৰিয়া কপাল এইখন মোৰ কপাল ৰূপ ৰূপ তই মোক এটা সহায় কৰি দিবিনে তই মোক ঘৰলৈ লৈ গ'ল মই মাক এবাৰ লগ পালে ভাল হৈ যাম মোক এবাৰ তোৰ ঘৰলৈ লৈ গ'লা মায়ে মোৰ বিয়াখনৰ কথা কিমান পাতিছিল সেইখন মই পাতিব নোৱাৰিলো জানো মায়ে বৰ আশা কৰিছিল দেউতাইতো বিচনাত শুই শুই সপোন দেখিছিল বোৱাৰী হাতেৰে ভাত এসাঁজ খোৱাৰ বৰ বৰ লৰালৰিকেইটা কামটিটো পিন্ধাই থৈ আহিলো তুমি মোক বৰ ভাল পাইছিলা ন মইতো তোমাক কম ভাল পোৱা নাছিলো আজি যদি তুমি মোৰ কাষত থকা হলে মোক শুশ্ৰূষা কৰিব পাৰিলাহেঁতেন জানানে কৈছিলা যে চেলাই দিব পাৰিলাহেঁতেন এইখনে মোৰ কপাল বেচেৰি আৰু এইফালে আছো নে আৰু এফালে এফালে মনে মনে থাকছো অলপ পাছতো একেবাৰে মনে মনে থাকিম এতিয়া ক'বলৈ দিছো মনত পৰিল কথা এষাৰ সুধোনে খুৰা ক দৰা বোলে সলনি হল হয়নে কি সেই যে ল'ৰাটো আহি থাকে দৰাৰ যে কিবা হয় তেওঁৰ লগতহে বোলে বিয়াখন হব নহয় ৰাইজেহে কয় হেৰা শুনিছা হেৰা হেৰা ডাঙৰ ছোৱালী কেনি গ'ল কিয় কি হ'ল তাই কামৰ পৰা অহাই নাই নহয় গণকে কৈ থাকিলো আৰু ৰৈ থাকিব নোৱাৰি মই আজিয়ে নগাঁৱলৈ যাম আৰু সি মই তালৈ যাব নালাগে বুলি কৈ থাকিলে নহ'ব নহয় সেইখন মোৰ হ'বলগীয়া মিতিৰৰ ঘৰ মানে কি হৈছে মোক ক'বনে কি নহ'বলৈ আছে আৰু বিয়াৰ তাৰিখ ঠিক কৰি পেলাব লাগিব ইমান লৰালৰিখন কৰিছে যে কৰিবলগীয়া হৈছে মুঠৰ ওপৰত বিয়ালৈ সাজু হোৱা বছ এতিয়া তই পিতাইৰ লগতে গোটেই ঘৰখনৰ মুখামুখি হ'বলৈ সাজু হ মই সকলোৰে মুখামুখি হ'বলৈ সাজু মুন্মি আগতে কিমান সপোন দেখিলো এইটো পিন্ধাই থৈ যোৱাৰ পিছতে মোক সপোনে আৱৰি ধৰিলে কিন্তু আজি এটা বছৰে দেচোন মোৰ কোনো খবৰে নললে মই কি মানুহ নহয় মোৰ সুখ দুখ মোৰ ভাল পোৱা মোৰ পচন্দ অপচন্দ সেইবোৰ যেন মূল্যহীন বস্তু হৈ গ'ল মুন্মি মই এটা আঙুঠিৰ বান্ধোনতে বান্ধ খাই থাকিব নোৱাৰো মোক মৰম দিব পৰা মোক বুজা এজন মানুহ লাগে মই পিতাক কৈ দিম মই সিজনৰ লগত বিয়া নহওঁ আগতে তোক কৈছিলো এইটো খুলিব নাপায় বুলি কিন্তু ইয়াৰ মৰ্যাদা মই ইমান দিনে পালো জানো মই এতিয়া এইটো হাঁহি মুখে খুলি থবলৈ ভাল পাম মই এতিয়া এইটো খুলি পেলাম মই মৰমী ৰচোন মৰমী মই ভয় নকৰো মই পিতাইক নালাগে গোটেই ৰাইজক কম আগতে কৈছিলো ৰূপম দাক ভাল নাপালেও সিজনক বেয়া পাইছো কিন্তু এতিয়া মই কম ৰূপম দাকহে ভাল পাওঁ পিতাই মোক এই আঙুঠিৰ বন্ধনৰ পৰা মুক্তি দে সপোন তুমি মোকে লৈ যদি ৰচা কিয়নো তুমি যাত্ৰা খা খুলি কিয় একো নোপোৱা এনে কিনো লেঠা এৰাব নোৱাৰা
নেদেখা হলো বুকুৰ মাজেৰে সৰকা নিশ্চয় আপোনালোকৰ মনত পৰিছে এই চিনেমাকেইখনৰ যোনটো ঘৰ আপোনালোকে জানেই ফেমাছ সেই ঘৰটো ক'ত আছে এতিয়া কেনেকুৱা পৰিৱেশত আছে গোটেইখিনি লৈ এটা মই ভিডিঅ' বনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক শ্বুটিঙৰ ঠাইখিনি মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো গাইজ আপোনালোকে হয়তো জোনবাই অঞ্জনা আগুমাই অসমীয়া পুৰণা চিনেমা লগতে বৰ্তমানো দেখা পায় ঠাইখিনি মই যিখিনি ঠাই দেখুৱাবলৈ ওলাইছোঁ আগৰ যিকেইখন মানে হিট চিনেমা আছিল জোনবাই হওক আগুমাই হওক অঞ্জনা তাতে কেইখন চিনেমাতে আপোনালোকে দেখিছিল এটা ঘৰ যিটো ঘৰ মানে আপোনালোকে যদি মই দেখাই দিওঁ মোৰ বেকতে আছে ঘৰটো দেখাই দিওঁ যদি আপোনালোকে ধৰিব পাৰিবই মই এবাৰ প্ৰথমতে দেখাই দিছোঁ তাৰপিছত মই কেইটামান ভিডিঅ' ক্লিপ লগাই দিম বাৰু চিনেমাকেইখনৰ এবাৰ দেখুৱাই দিছোঁ চাওক তো এইটোৱে ঘৰ সেই ঘৰটো য'ত মানে অসমীয়া বহুকেইখন চিনেমা ইয়াতে শ্বুটিং কৰিছিল জোনবাই অঞ্জনা আগুমাই লগতে বহুকেইখন আপোনালোকে ঘৰটো চাই নিশ্চয় গম পাইছে যে এইটো ঘৰ ইমান দেৰি হ'ল তহঁত দুজনীয়ে মোক জগাই নিদিলি কিয় তহঁতৰ কি হ'ল ওলোৱা নাই যে নেযাওঁ নেকি কি কলৈ কিনো চুপতিখন কৰি আছ যা ওলা ওলা ই এতিয়া আমিহে চুপতি কৰিলো এবাৰ ক'ব যাবি এবাৰ ক'ব নাযাবি মই কেতিয়া নাযাবি বুলি ক'লো হেৰা ইহঁতৰ কি হৈছে ৰাতিপুৱা কি নতুন নক্সা দেখুৱাইছে দেখিলি নে হইয়া পাহৰিলে সেইকাৰণে কওঁ বোলে বয়স হলে এনেকুৱা হিচকাবিলাক এৰিব লাগে এইটো গতত চলিবলৈ হলে কেতিয়াবা আমাৰ তিনিজনীকে পাহৰি থাকিব আপুনি হেৰা তোমালোকৰ এই ভাওনাখনৰ মই হলে একো তত ধৰিব পৰা নাই দেই চিধাকে কোৱা ইহঁত যাবনে নাযায় ঘৰতে চিনেমা শ্বুটিং কৰা বৰ্তমানো কৰা হয় ইয়াতো শ্বুটিং অলৰেডি মানে যোৱাকালিনে তাৰ যোৱা পৰহি কৰি গৈছে ইয়াৰ দাদা এজনে কৈছে আৰু এই পৰিৱেশটো চাওক ইয়াতে বহুত কেইখন চিনেমা কৰি গৈছে আপোনালোকে জানা লগতে এই ঘৰটোতো আপোনালোকে চিনি পাইছে গানো বহুত শ্বুটিং হৈছে তো সেয়াই তো এইটো মেইন গেট হয় ইফালৰ পৰা এনেকৈ আহিছোঁ আৰু লগতে এই সীমাটো এই ঘৰটো চাওক এই ঘৰটোতে বহুত আপোনালোকে ধৰিব পাৰিছে আৰু মই মুখেৰে ক'বলৈ সেই নাই লগতে মই ক্লিপ কেইটামান লগাই দিম বাৰু আপোনালোকে চাব এই ঘৰটোতে বহুতকেইটা গান লগতে চিনেমা শ্বুটিং কৰিছে আৰু লগতে এইবোৰ চাহ বাগান হয় এই সেইটোলৈ তালৈকে সীমা ৱালখন যে আছে লগতে এইটো ঘৰতো শ্বুটিং কৰে চাগে কিন্তু এই ঘৰটো বহুত ফেমাছ হয় তো আপোনালোকে দেখিলে যে কি সেই আৰু মই যিহেতু জাগৃত কলেজত পঢ়িছিলোঁ তাতে মই 4.5 বছৰ 4 বছৰ থাকি গৈছোঁ যেতিয়া মই ফাৰ্ষ্ট আহিছিলোঁ 2017ত এডমিশ্যন লৈছিলোঁ 18ত আহিছিলোঁ চাগে মোৰ লগৰ এজনৰ লগত এনেই মানে খেতিৰ পিনে ফুৰিব আহিছিলোঁ তাৰপিছত আৰু কি হ'ল হঠাৎ খেতিত নামিব লাগে আমি মানে বাছখন ইয়াত নমাই দিলে এই ঠাইখিনিৰ নাম কি হয় মই সুধিম বাৰু দাদাকেইজন মই পাহৰি গৈছোঁ কমাৰকুছি বুলি কয় নেকি নমাই দিয়াৰ পাছত ভাবিলোঁ এবাৰ গাঁৱৰ ভিতৰখন এনেই ফুৰিহঁতে এই ৱালখন নাছিলে এই ৱালখন নথকাত আমি কি কৰিলোঁ এই ঘৰটো দেখা পালোঁ এই ঘৰটো যেতিয়া দেখা পালোঁ তেতিয়া ভাবিলোঁ এই ঘৰটোতে চিনাকি লাগিছে তেতিয়া লগে ভাবিলোঁ যে কি এবাৰ সোমাই যাওঁ তেতিয়া ওচৰৰ মানুহখিনি ক'লে লগতে আমাৰো মনত পৰিল যে ইয়াতে জোনবাই জানমণি বহুকেইখন চিনেমা পুৰণা চিনেমা লগতে নতুন চিৰিয়েলো বৰ্তমান কিবা শ্বুটিং কৰে তো এই ঘৰটো দেখা পায় লগতে এই ঘৰটো এই মানে কি খেৰৰ যোনটো মানে ৰেষ্টুৰেণ্ট টাইপৰ মানে অলপমান পাৰ্ক টাইপৰ এই ঘৰটো মানে চিনি পালোঁ যিহেতু গানত দেখিছিলোঁ তো সেনেকৈ সোমাৰ পাছত যিহেতু মই মামাহঁতৰ ঘৰত গৈছিলোঁ লগতে জাগৃততো আহিছিলোঁ সেই কামৰ সূত্ৰে অহাৰ কাৰণে বা মামাহঁতৰ ঘৰত ফুৰিব অহাৰ কাৰণে মই ঠাইখিনিৰ কথা মনত পৰাৰ লগে ভাবিলোঁ যে এবাৰ মই সোমাই যাওঁ আৰু যেতিয়া মই গাড়ীৰে আহি থাকোঁতে তেতিয়া কি হ'ল ভাবিছিলোঁ মই ঠাইখিনি এৰি আহিলোঁ তাৰপিছত ৰখি তাৰপিছত মই এটা ৰাস্তা আছে ইয়াৰ আগতে সেই ৰাস্তাটো মানে চিনি পাই লগতে এখন ইয়াতে সেই আছে কিবা এখন কলেজ নে কিবা এখন ইউনিভাৰ্চিটি টাইপৰ সেই আছে সেই ৰাস্তাটো চিনি পোৱাৰ লগে মই সোমাই পিনে সুধি এই ৱালখন দেখোঁতে মই চিনি পোৱা নাছিলোঁ যেতিয়া মানে সুধিলোঁ ওচৰৰ মানুহক তেতিয়া মোক মানে এই দাদাজনক চিনাকি কৰাই দিলে তাৰপিছত গেট মানে তলা লগোৱা আছিল গেটটো খুলি ইয়ালৈকে মানে আহি গ'লোঁ
তো সেয়াই যিহেতু জানিছিলোঁ এইখিনি ঠাই আছে বুলি লগতে অলপ সন্দেহ হৈছিল ৱালখন দেখি যে কি ঘৰটো ভাঙি দিলে নেকি এনেকুৱা প্ৰশ্ন হৈ গৈছিল ওচৰৰ মানুহক যেতিয়া সুধিলোঁ তেতিয়া গম পালোঁ দাদাজনৰ লগত আহিছোঁ মই গোটেইখিনি ডিটেইলছ যিখিনি জানে বা ঠাইখিনি এড্ৰেছ দি দিম আপোনালোকক কেতিয়াবা আহিব পাৰিব চাবৰ কাৰণে কিন্তু মই ইয়ালৈ আহি এই ঠাইখিনিতে কিমান গানৰ শ্বুটিং কৰি গৈছে এই ঘৰটোত কিমান সপোন তুমি মোকেলৈ যদি ৰচা কিয়নো তুমো যাত্ৰা খা খুলি কিয় একো নোপোৱা এনে কিনো লেঠা এৰাব নোৱাৰা আহি কিনে দেখা হলো বুকুৰ মাজেৰে সৰকা আমি মানে কি আৰু যিবোৰ চিনেমা চাই এতিয়াও মানে আমাৰ যিবোৰ গান জোনবাই আগুমাই লগতে অঞ্জনা যিবোৰ পুৰণা বিহু গান হওক জুবিন দাৰ গোটেইখিনি শুনিলে আমাৰ প্ৰায়কেইটা বিহু গীততে চাগে এই ঘৰটো আৰু এই ঠাইখিনি আছে সেইটো কাৰণে মই আহিলোঁ আপোনালোককো দেখুৱালোঁ যদি পাৰে আপোনালোকো আহিব মই এড্ৰেছটো ধুনীয়াকৈ কৈ দিম বাৰু তো সেয়াই চাওক পৰিৱেশটো সঁচাই যিহেতু অসমীয়া চিনেমাৰ লগত জড়িত বা জুবিন দাৰ এক্টিং স্কুলত শিকিছোঁ মনো আছে অভিনয় লাইনটোত ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাবলৈ কাম কৰি থকাৰ পিছতো মানে টাইম পালে আৰু তো সেইটো কাৰণে ভাল পাওঁ ভাবিলোঁ যে আপোনালোককো মোৰ চেনেলৰ থ্ৰুৰে আপোনালোকক দেখুৱাই দিছোঁ তো গাইজ আপোনালোকে প্লিজ মোৰ যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰিছোঁ আৰু আহি থাকোঁতে মনত পৰি হঠাতে প্লেন কৰিলোঁ আৰু আহি গ'লোঁ আৰু মই হঠাতে প্লেন কৰি মানে ঘূৰি আহি বা এনেকৈ সেই কৰি ভিডিঅ' বনাই সঁচাই মই বহুতেই ভাল পাওঁ তো এতিয়া গৈ আছোঁ এই সীমাটো দেখুৱাই দিলোঁ বাৰু ইয়াৰ পৰা এই ঘৰটো এইখিনিতে বহুত গানৰ শ্বুটিং কৰিছে তো এনেকৈ যাব লাগিব তাৰপিছত এই ঘৰটো এবাৰ দেখুৱাম বাৰু এইফালে বাথৰুম আছে আৰু ইফালে আৰু বাথৰুম চাথৰুম এনেকৈ আছে পিছফালে এবাৰ যাম বাৰু এই ঘৰটো চাওক তো মই এই ঘৰটোৰ পিছফালে এবাৰ গৈ দেখুৱাই আছোঁ মানে ইয়াৰে যোনজন দাদা আছে আৰু নতুনকৈ ইয়াতে থাকে মানে সেই আৰু চিকিউৰিটি টাইপ ইয়াৰ আগত বেলেগ আছিল চাগে মই সুধিলোঁ সেইবাবে বিশেষ ইমান নাজানো বুলি ক'লে যিহেতু মই জানো যিখিনি পাৰোঁ আপোনালোকক কৈ দিছোঁ আৰু এই ঘৰটো চাগে আপোনালোকে বহুকেইখন চিনেমাত দেখিছে মই পাৰিলে ক্লিপ এটা লগাই দিম বাৰু এই গছডাল চাওকচোন মানে আই থিংক বতাহতে হালি গৈছিল হালি যাওঁতে গছডাল মৰা নাই কিন্তু ধুনীয়া হৈ আছে ইয়াতে এই গছডালৰ লগত জইন হৈ আছে মানে পৰি গৈছিল তো সেয়াই এইডাল কি গছ বা এনেকৈ বেকগ্ৰাউণ্ডটো এবাৰ পিছৰ মানে ভাগটো এবাৰ দেখুৱাই দিছোঁ এইটো বাথৰুম লগতে পানীৰ টেংকি এটা আছে এই ঘৰটো কিজানি চিনেমাৰ আগতে দেখুৱাইছিল কিন্তু এই ঘৰটো বহুত ফেমাছ হয় এই বেক চাইডটো আৰু এইটো এটা ঘৰ আছে আৰু পিছফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ এইখিনিও আপোনালোকে নিশ্চয় ধৰিব পাৰিছেই যে ইয়াতো মই ধৰিব পাৰিছোঁ কিন্তু জোনবাইখনত প্ৰায়খিনি চিনতে এই ঘৰটোৰ এই দৃশ্যটো দেখুৱায় মই এবাৰ এনেকৈ দেখাই দিছোঁ চাওক দেখুৱাই আপোনালোকে ইয়াতে বহুত কেইখন চিনেমাই শ্বুটিং কৰি গৈছে সেইটো আগফাল এইটো পিছফাল মনত আছেনে এইখিনিতে বহুতখিনি অহা যোৱা কৰা লগতে এই ঘৰটো কিমান বনাইছে এতিয়াও মানে ইয়াত বস্তু একো নাই বুলি কৈছে দাদাজন নাথাকে আৰু ইয়াত জাষ্ট শ্বুটিঙৰ ক্ষেত্ৰত লাগিলে লৈ আহে বস্তুবোৰ আকৌ মানে লৈ যায় তো এনে ঘৰটো বনোৱা আছে ভিতৰলৈকে নাযাব আৰু যদি পাৰোঁ এবাৰ যাম দাদাক সুধি চাম যোনজন দাদা থাকে মোৰ এইখিনি ঠাই পূৰা চিনি পাইছোঁ ইয়াতে মানে বহুকেইখন চিনেমা চিৰিয়েল এনেকৈ শ্বুটিং কৰিছে আৰু এইবোৰ হৈ তলা লগোৱা আছে বেক চাইডটো এইবোৰ গছ আৰু ইয়াতে বহুতখিনি চিনেমা মানে দৃশ্য দেখুৱাইছিল আৰু এইখিনি বহুত ভাল লাগিছে মোৰ সঁচাই যিহেতু আছামিজ ইণ্ডাষ্ট্ৰিটো ভাল পাওঁ লগতে কামো কৰি আছোঁ সৰু সুৰাকৈ সেইটো কাৰণে এইবোৰ ঠাই দেখিলে মানে কি মই যদি সেইটো টাইমত উৎপল দাহঁত হওক বা যতীন দাহঁত হওক বা এনেকুৱা টাইমত যদি মই কাম কৰিব পাৰিলোঁ হয় বা সেই মুহূৰ্তখিনিত মই জীয়াব পাৰিলোঁ হয় শ্বুটিং টুটিং কৰি মই সঁচাই কি ক'ম আৰু আপোনালোকে মোৰ ফিলিংছৰ কথাৰ সেইতে গম পাইছে যে মোৰ আই কেন নট এক্সপ্লেইন ইন ৱৰ্ডছ যে কিমান ভাল পাওঁ তো সেইটো কাৰণে এবাৰ আহি দেখুৱাই দিলোঁ আৰু ইয়াতে এইটো ঘৰ কালাৰ কৰিছে ইয়াতো কিবা আই থিংক শ্বুটিং হ'লে ইয়াতে খানা চানা বনাই চাগে সেনেকুৱা যেন নালাগে পাকঘৰ যেন লাগিছে বা ইয়াত আহিলে খানা চানা খাই চাগে ইয়াতে খানা খাই গৈছে বা এনেকৈ জুই ধৰি জুই চুই পুৱাই এই গছডাল চাওক কেকটাছ গছ ইয়াছ ডাঙৰ
কেকটাছ গছৰ নিচিনাই সেনেকুৱা বা বেলেগ হ'ব পাৰে মই নাজানো আপোনালোকক আমন্ত্ৰণ জনাম কেকটাছ গছে যেন লাগিছে মোৰ এই ঘৰটো এবাৰ মই দেখুৱাই দিম বাৰু ভিতৰলৈকে গৈ ইয়াতে বহুত কেইখন চিনেমা শ্বুটিং কৰিছে বা ইয়াৰে কিবা দৃশ্য দেখুৱাই আৰু গাঁৱৰ পূৰা পৰিৱেশ আৰু এয়া আৰু পিছখনটো ইফালে ৱাল আছে লাচিমা আৰু এজন মানুহৰ মালিকৰ হয় মাটিখিনি মই সুধিছিলোঁ সোণাপুৰৰে আৰু এয়া চাওক বাঁহগছ লগতে এই সীমাটো এই গোটেই সীমাটো আৰু দেখুৱাব লগা নাই এইখিনি আৰু আম গছ আছে ইয়াতে এইবোৰ ঠাই অলপ লেতেৰা হৈ থাকিব কাৰণ ইয়াতে সিমান শ্বুটিং টুটিং হোৱা নাযায় কেতিয়াবা যদি বাৰীৰ চিন দেখুৱাব লগা হয় তেনেহ'লে সেই কৰে আৰু দেখুৱাই আৰু ধুনীয়া এইটো সীমা আৰু এই ৱালখন অলপ ভাঙিছে নে নাজানো ইয়াতে পূৰা খানা চানা খায় সঁচা বহুত ভাল লাগিছে মই এই চিনটো পাহৰিব নোৱাৰিম এতিয়াও মনত আছে জোনবাইখনতে বহুতকেইটা চিন ইয়াতে দেখুৱাইছে এইখিনিত এনেকৈ দেখুৱাই ইয়াৰ লাচিমাটো তো গাইছ আপোনালোকে আহিব পাৰিব মই ভালকৈ সুধিম বাৰু দাদাজনক কোনোবাই যদি চাব আহিব বিচাৰে কি কৰিব লাগে আহিব পাৰে আৰু যিহেতু মোক ডাইৰেক্ট আহিব দিছে মই সুধিছোঁ যে কি যেতিয়া ৱালখন দিয়া আছিল দিয়াৰ লগে লগে মই ভাবিছোঁ ভাঙি দিলে নেকি কাৰণ তাতে লিখা আছে টি প্ৰাইভেট লিমিটেড বুলি কোম্পেনী টি কোম্পেনী এনেকৈ লিখা আছে চাহৰ কোম্পেনী আৰু লোকেল মানুহ সোধাওঁতে কৈছে এইটো সেয়ে হয় চাহ কোম্পানীৰে সেই হয় কিন্তু ইয়াতে মই ভাবিলোঁ ভাঙি দিছে সেইটো কাৰণে সুধিলোঁ সোধাৰ পাছত তাৰে দাদা এজন ফ্ৰণ্টতে আছিলে আৰু গেটৰ ফ্ৰণ্টত মই চিনিও নাপাওঁ মোক চিনাকি কৰাই দিলে তাৰপিছত সুধিলোঁ যে দাদা মই চাব পাৰিম নে ঘৰটো এটা ভিডিঅ' বনাম যিহেতু ইউটিউবত মই ভিডিঅ' বনাওঁ সেনেকৈ আৰু সোধা পোছা কৰি মই ভিডিঅ'টো বনাইছোঁ দেই যদি ইয়াত পাৰ্মিশ্যন নাথাকিলে হয় তেনেহ'লে মই নবনালেও হয় এই ইয়াত চাওক কি ধুনীয়া এই ৰাস্তাটো বহুত কেইটা চিনতে দেখুৱাইছে এই ঘৰটো ফেমাছ আৰু আপোনালোকে জানেই কি ক'ম আৰু এইখিনি ওচৰৰ পৰা এবাৰ আহৰ এই ঘৰটো কিজানি বহুতকেইটা চিনত দেখুৱাইছে ভিডিঅ'টো দীঘল হ'লে আপোনালোকে বেয়া নাপাব শেষলৈকে চাওক নিশ্চয় ভাল পাব যদি পাৰে মই সুধিম আপোনালোকে আহিব মই এবাৰ এই পিছফালটো দেখুৱাই দিছোঁ এতিয়া ঘৰ চৰটো অলপ সেই হৈছে আৰু ভাঙিব কাৰণ বেছি শ্বুটিঙৰ কাৰণেই হৈছে এনেইতো মানুহ নাথাকে সেইটো কাৰণে অলপ ভাঙা চিঙা হৈছে আই থিংক কেতিয়াবালৈকে বনাব যদি বেছি কাম ইয়াত কাম চাম কৰা হয় আৰু এইখিনি চাওকচোন গছডালৰ তলত ইয়াতে পূৰা কুঁৱা টাইপ লাগিছে আৰু এয়া চিন দেখুৱাইছিল আগতে ইয়াতে চাহ বাগানো এখন আছে সৰুকৈ ইয়াত চাওক এই পৰিৱেশটো ইয়াৰ পৰা ইয়ালৈকে গোটেই পৰিৱেশটো চাওক সঁচাই বহুত ভাল লাগিছে আৰু পৰিৱেশটো এইডাল কি এইটো টেঙাডাল পাহৰি গ'লোঁ তো সেয়াই চাওক এই গছডাল মই যেনেকৈ কৈছে সেনেকুৱাই মানে বতাহত আই থিংক এনেকৈ পৰি গৈছে ইয়াত ফাঁচি আছে নহ'লে এই গছডাল নাথাকিলে পৰি গ'লে হয় তো এই ঘৰটো সঁচাই বহুত ভাল লাগিছে এবাৰ মই সুধিম বাৰু ভিতৰলৈকে যাব পাৰোঁ নে নোৱাৰোঁ আৰু এবাৰ দেখুৱাই দিছোঁ চাওক ইয়াতে গানৰ শ্বুটিং বহুতকেইটা কৰিছে লগতে এনেই চিনেমাৰ শ্বটো লৈছে ইয়াতে ধৰিব পাৰিছে আপোনালোকে চাওক এই ঘৰটো দাদাজনক সুধিলোঁ চাবি নাই বুলি কৈছে শ্বুটিঙৰ যিহেতু আহে আৰু সেই কৰি লৈ যায় ভিতৰলৈকে নাযাব আৰু এতিয়া আৰু ইয়াতে চাওক ঠাইখিনি ইয়াতে বহুতকেইটা চিনেমাৰ শ্বট লৈছে আৰু জানে এইটো শ্বুটিঙৰে ঘৰ হয় তো এয়া চাওক ইয়াৰ পৰা আজি 1000 টকা এটা দি মেনেজ কৰিলোঁ তই আগে নকলে কিয় মোৰ ভতিজা জোঁৱাইটো ইয়াতে কাম কৰে নহয় হয় নেকি বৰ চিধা মানুহ বুজিছনে তোৰ কাম বিনা পইচাতে হৈ গ'লহেঁতেন যি হ'ল বল এতিয়া বল কলৈ আগতে বলচোন গোটেই লুকুৱাই ভাল আছিল টকা 1000 বাচি গ'লে ধুতি গেঞ্জি গৰম মছলা মাছ মাংস বিলাহী চব দি থৈ আহিছোঁ পইচা কি ঘূৰি আহিল আহোঁতে যাওঁতে খৰচ হোৱা নাই ইমান লাগে নে কিয় নেত্ৰ খুৱাইদেউ ঘৰত কিবা আয়োজন চলিছে নেকি খুৱাইদেউ আজি আলহী এজন অহা কথা আছে মই অকণমান আহোঁগৈ গগৈদা কথা এটা ভাবিছো হে কি কাইলেতো নৌ বহুত আহিব গতিকে আজিয়ে আপোনাৰ ঘৰতে কিবা এটা ব্যৱস্থা কৰা হলে বেয়া নাছিল শেষবাৰৰ কাৰণে জলযোগ এটাকে নে কি কয় হ'ব ধৰিলেই হ'ল এইখিনি ঠাই আৰু এইখিনি ঠাই বহুত ফেমাছ দাদা ইয়াৰে এড্ৰেছটো কৈ দিয়কচোন ইয়াৰে ঠাইখনৰ নাম কি বুলি কয় কমাৰকুছি তেলে কি টেপেচিয়া তো দাদা যদি কোনোবা আহিব বিচাৰে চাবৰ কাৰণে কোনোবা টিকটৰ ব্যৱস্থা নকৰেতো এনে আহিব পাৰে আৰু আপোনাৰ নামটো কৈ দিয়ক কাচুগড় আপোনাৰ ঘৰ ইয়াতে আৰু ইয়াৰে মালিক ক'ৰ হয়
মালিকটোতো সোণাপুৰত থাকে কলকাতাৰ হয় 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 কলকাতাৰ মালিক সোণাপুৰত থাকে মই আপোনালোকক কৈছিলোঁ যে কি মই ভাবিছিলোঁ ইয়াতে কিবা কোম্পানী বনাইছে নহয় এনেই ৱালখন দিছে আৰু এইটো কি চাহ কোম্পানী হয় নেকি এই ঠাইখিনি অঁ চাহ কোম্পানী হয় লগতে মই ভাবিছিলোঁ কোম্পানীটো বনাই দিছে ঘৰ চৰ ভাঙি দিছে তাৰপিছত দাদাক সুধিলোঁ সোধাওঁতে নহয় এনেই সেই কৰিছে আৰু এই দাদাক লগ মানে আহিলে গম পাব যদি আপোনালোক কেতিয়াবা আহে তেনেহ'লে এই ঠাইখিনি এড্ৰেছটো কৈয়ে দিলে সেই এড্ৰেছটোৰ পৰা আহি যদি আপোনালোকে সোধে যে কি জোনবাই যে আগতে চিনেমা শ্বুটিং কৰিছিল ঠাইখিনি কোনখিনি তেনেহ'লে সুধিলে কৈ দিব লগতে দাদাক লগ পাব যদি থাকে দাদাই ধুনীয়াকৈ তলা চলা খুলি আপোনালোকক লৈ আহিব সেয়াই আৰু বহুত মানে ভাল লাগিল মোৰ আপোনালোকেও পাৰে যদি আহিব নিশ্চয় ভাল পাব আৰু এই ঠাইখিনিতোন মানে অসমত অসমীয়া ইণ্ডাষ্ট্ৰীত আগৰ চিনেমা বুলি ক'লে এই ঠাইখিনি বহুত ফেমাছ হয় সেইটোৱে তো আহিব দাদা থাকিব তলা খুলি দিব ধুনীয়াকৈ আপোনালোকে চাই যাব মোক যিমান পাৰোঁ গোটেইখিনি দেখুৱাই দিলোঁ তোমালোকৰ ইয়াৰে হয় তো সেয়াই আৰু তলা লগা আছে নহ'লে ভিতৰত একো নাইয়ে চাগে ন ভিতৰত একো নাই তো সেয়াই ভাল লাগিল যিহেতু এটা আশা কৰি আহিছিলোঁ চাম বুলি চালোঁ দুবাৰে চালোঁ আগতে মানে আহোঁতে সিমান এটা হেৰি নাছিল জাষ্ট আহিছোঁ গৈছোঁ আৰু ভিডিঅ' বনোৱা নাছিলোঁ সেনেকৈ তো দাদা ধন্যবাদ থাকিল যেনেকৈ সোমাব দিছে গাড়ী চাড়ীৰ পৰা লৈ আহিছোঁ তো সেয়া ভালে থাকক কেতিয়াবা আকৌ আহিলে লগ পাম মই এইটো ইণ্ডাষ্ট্ৰিতে সৰু সুৰাকৈ কাম কৰি আছোঁ চিৰিয়েল চিনেমা জুবিনদাৰ এখন নতুন চিনেমা আহি আছে তাতে মই সৰু কিবা কিবি কৰিছোঁ সেইটো কাৰণে যিহেতু ইণ্টাৰেষ্ট আছে সেইটো কাৰণে আহিলোঁ সেয়ে আৰু তো লাষ্ট এবাৰ দেখুৱাই দিছোঁ চাওক এইখিনিয়ে ঠাই তো আপোনালোকে আহিব দাদাই যিহেতু এড্ৰেছটো ক'লেই দাদাক লগ পাব চাই যাব তো ভিডিঅ'টো এইখিনিতে আপোনাৰ সমাপ্ত কৰি দিওঁ আৰু সেই যিহেতু ভবামতে ডাইৰেক্ট মানে কি আৰু ভাবি নাথাকোঁ এনেকুৱা নহয় যে কি অমুকত যাম তমুকত যাম হঠাতে প্লেন কৰি ডাইৰেক্ট আহি ভাল পাওঁ আৰু তো গাইজ লাষ্ট এবাৰ দেখুৱাই দিছোঁ যাব মন যোৱা নাই এই ঠাইখিনিৰ পৰা যিহেতু এটা দুৰ্বলতা আছে শ্বুটিং লাইনৰ প্ৰতি আৰু এইখিনি এবাৰ ঠাই দেখুৱাই দিছোঁ এইখিনিতো অলৰেডি দেখুৱালোঁ তো এয়াই আজিলৈ ভ্লগটো মই ইমানতে সামৰিছোঁ যদি আপোনালোকে অসমীয়া চিনেমা চাই ভাল পায় বা আগৰ সেই ইণ্টাৰেষ্টটো আছিল অসমীয়া মানে পুৰণি যিবোৰ চিনেমা আছে লগতে বৰ্তমানো চিৰিয়েল টিৰিয়েল কৰিয়ে থাকে চিনেমাও কৰি থাকে ভাল পায় তেনেহ'লে যদি চাব বিচাৰিছে তেনেহ'লে দাদাই কোৱা এড্ৰেছটোত আহিব ইয়াতে সুধিব লোকেল মানুহক বা আপোনালোকে গুগল মেপো ইউজ কৰিব পাৰে মই জানো কাৰণে মই নাজানিলেতো নহা নগ'লেই হয় বা কেতিয়াবা জানিলে মই অহা গ'লে হয় মানে যদি কপালত আছিলে চাব লগা জনাৰ কাৰণে মই ডাইৰেক্ট আহি গ'লোঁ তো এইটোৱে আছিলে আজি মোৰ ভ্লগ যদি ভাল পাইছে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব আপোনালোকৰ কাৰণে ভিডিঅ'টো বিশেষকৈ বনালোঁ তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই